মাছৰ শাকখন এনেদৰে বগা হৈ পৰিলে মানে সঁচাকৈয়ে বৰ ভাল লাগে নহয় জানো। ৰাতিপুৱা শুই উঠিয়ে দেউতাই ক'লে ঔটেঙা আৰু খুতৰা সৈতে মাছৰ শাক খাম। তাৰে একেবাৰে প্ৰস্তুতি। আহকচোন ভিডিঅ'টি প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ। নমস্কাৰ, মই মুনমি গগৈ। আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। মাছ লৈছোঁ, তাৰপিছত কচু, তাৰপিছতে জিলমিল আৰু খুতৰা শাক কুটি লৈছোঁ। কুটি মই লোৱা নাই দেই, মায়ে সকলো যতনাই দিছে। আচলতে ঘৰলৈ গ'লে মায়ে সকলোখিনি যতনাই দিয়ে, মই খালি ৰান্ধিহে যাওঁ। কেৰাহীখন গৰম কৰি পেলাই ধুনীয়াকৈ মাছ কিপিচ অকণমান তেলতে ভাজিবলৈ চেষ্টা কৰিছোঁ, কাৰণ বহুত বেছি তেল খোৱাটো আমাৰ কাৰণে ভাল কথা নহয়। আৰু যিমান পাৰি কম তেলত কামখিনি কৰিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা সফল হওঁ, কেতিয়াবা বিফল হওঁ। বিফল মানে এইটো নহয় যে কিবা বেয়া হয়, মাছবোৰ লৰাওঁতে ভাগি যায়, সেইটোকে ক'লোঁ। আৰু মাছৰ জোলনো কোনে নাজানে, কিন্তু শাকখন কেনেকৈ বগা কৰি ৰাখিব পাৰি বা কেনেকৈ বেছি সুস্বাদু হয় আৰু মই কেনেকৈ সুস্বাদু কৰোঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এনেকৈ মাছখিনি ফ্ৰাই কৰি ল'লোঁ। বনাই থাকোঁতে মাজে মাজে মইনাই আহি মাত লগাইহি। তাৰমানে সি মাকক নেদেখাকৈ বহুত বেছি সময় থাকিব নোৱাৰে। মোৰ মাছখিনি প্ৰায় ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই এটা লৈছোঁ পিঁয়াজ, আৰু পিঁয়াজটো বখলিয়াই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আনফালে এইখিনি শাকখিনি দেখুৱালোৱে নহয়, বাৰীৰে খুতৰা, জিলমিল, তাৰপিছতে লৈছোঁ ঘৰৰে কচু, আৰু লগততো ইটো বস্তু আছেই। কি বস্তু আপোনালোকে চাগে গম পাইছে। মাছখিনি মোৰ ফ্ৰাই কৰা হৈয়ে গ'ল, আৰু একেবাৰে কৰকৰীয়াকৈ ফ্ৰাই কৰি লোৱা নাই, কাৰণ কৰকৰীয়াকৈ ফ্ৰাই কৰিলে মই মাছৰ মানে জোলৰ টেষ্টটো মই নাপাওঁ। আপোনালোকে কেনেকুৱা পায় জনাবচোন বাৰু। আৰু সেয়াই, ঘৰত থাকিলে এইখিনি কামেই আচলতে প্ৰাধান্য পোৱা যায় এগৰাকী বোৱাৰীৰ কাৰণে, আৰু সেইখিনি কামেই কৰি ভাল পাওঁ, আৰু মানুহক খুৱাইও ভাল পাওঁ। ভাল হওক বেয়া হওক, বনাই পেলাই খুওৱা এটা আমেজ আছে দেই। আৰু ধুনীয়াকৈ কাঢ়ি লোৱা মাছখিনি কাঢ়ি লোৱাৰ পিছত যিখিনি তেল বাকী থাকিল, তাতে মই ধুনীয়াকৈ পিঁয়াজটো কাটি পেলাই দি দিছোঁ। মায়ে কেৰাহীখন কিমান ধুনীয়াকৈ ধুই থৈছে দেখিছেনে বাৰু। মই ইমান চফাকৈ ধুব নোৱাৰোঁ দেই। আৰু সকলোৰে হাতবোৰ বেলেগ বেলেগ, যত্ন কৰিলে পাৰিম, হয়তো যত্ন নকৰোঁ চাগে, অকণমান এলেহুৱা, থুপৰি বুলি যে কয় তেনেকুৱাই। পিঁয়াজখিনি ৰঙা হৈ অহাৰ পিছত মই গোটেইখিনি একেলগে দি দিছোঁ, জিলমিল, খুতৰা, কচু, আৰু গোটেইখিনি ধুনীয়াকৈ পানী ওলোৱালৈকে এনেকৈ লৰাই লৰাই ভাজি ল'ম। তাৰপিছতে কি কৰোঁ চাবচোন বাৰু। এয়া চাওক, শাকখিনি প্ৰায় নাইকিয়া হৈ গৈছে, মানে সিজি গ'ল। সিজি গ'লে শাক একেবাৰে কমেই হৈ যায়। এতিয়া মই তাতে দি দিছোঁ ঔটেঙা কেইডোখৰ। ঔটেঙা কেইডোখৰ ধুনীয়াকৈ থেতেলিয়াই লৈছোঁ, থেতেলিয়াই পেলাই দি দিছোঁ। তাৰপিছতে এতিয়া ঔটেঙা কেইডোখৰ অকণমান লৰাই চৰাই ভাজি লৈ পেলাই মই তাতে দি দিছোঁ গৰম পানী। আমাৰ এটা ডাঙৰ ডেক্সিত পানী সদায় গৰম কৰিয়ে থোৱা হয়। শাকখন কিমান ধুনীয়াকৈ উতলিছে দেখিছেনে। আচলতে মাছৰ শাকত বহুত বেছি পৰিমাণে হালধি দিব নালাগে, নহ'লে শাকৰ বগা ৰংটো নুঠে। কচুখিনি ঘৰৰ আছিল, গতিকে খুব সোনকালে সিজি গ'ল। উতলি থকা শাকখিনিত মাছখিনি দি দিলোঁ, আৰু 10 মিনিটমান উতলাই পেলাই ৰাখি থৈ দিলোঁ। আজিলৈ আহোঁ দেই, ধন্যবাদ।